নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। SCT ডিলেটৰ যোৱা বছৰ যিখন কাট অফ লিষ্ট আছিলে ৰাউণ্ড 1ৰ যিখন কাট অফ লিষ্ট আছিলে সেই ৰাউণ্ড 1ৰ কাট অফ লিষ্টখন লৈছোঁ। ইয়াত আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ প্ৰত্যেকটো ডিষ্ট্ৰিক্টৰ আপোনালোকৰ কাট অফ আছে। ইয়াৰ পিছত আৰু দুখন কাট অফ লিষ্ট ওলাইছিলে, অৰ্থাৎ ৰাউণ্ড যিহেতু তিনিটা চলে, আপোনালোকে তিনিটা ৰাউণ্ডত তিনিখন মেৰিট লিষ্ট পাব্লিছ কৰা হয় আৰু তিনিটাৰ কাৰণে তিনিখন কাট অফ দিয়া হয়। গতিকে আপোনালোকক পিছৰ ভিতৰত মই ৰাউণ্ড 2 ৰাউণ্ড 3 কে আপোনালোকৰ কাট অফ কেইখন দি দিম, তেতিয়া আপোনালোকে গম পাব কিমান লাষ্টলৈকে কিমানলৈকে আপোনালোকে মানে টিপ পাইছিলে। গতিকে প্ৰথম যদি চাওঁ বৰপেটা ডিষ্ট্ৰিক্টত তিনিখন ছখন আপোনালোকৰ 7খন কলেজ আছে। মই আগতেও কৈছিলো, যেতিয়া আপোনালোকৰ ডিলেটৰ অনলাইন এপ্লাই হওঁতে কৈছিলো যে যেতিয়া আপোনালোকৰ বেছি কলেজ থকা জেগাত আপোনালোকে অনলাইন এপ্লাই কৰিব, তেতিয়া আপোনালোকৰ কি হয় চিট পোৱাটো সহজ হৈ পৰে আৰু তাত কাট অফটো কম যায়। গতিকে বৰপেটা ডিষ্ট্ৰিক্টত যি ৰাউণ্ড 3 লৈকে গৈছিলে তাত আপোনালোকৰ কাট অফ ল' কাট অফলৈকে চিট পোৱা গৈছিলে। য'ত বেছি কলেজ থাকিব তাত আপোনালোকৰ ল' কাট অফ, আৰু তাত য'ত আপোনালোকৰ বেছি কম হ'ব, তাত কম কলেজ থাকিব, তাত হাই কাট অফ। যদি বৰপেটা ডিষ্ট্ৰিক্টত চাই আপোনালোকে ইয়াত আপোনালোকৰ ইউআৰ কেটেগৰীত চাব ছায়েন্সৰ ফালৰ পৰা অলমষ্ট 57, 54, 50, 46, 53, 47, অৰ্থাৎ ৰাউণ্ড 1তে আপোনালোকক আৰ্নি যাব 47 লৈকে গৈছে। তেনেকে OBC আপোনালোকে চাব 23, 33, আপোনাৰ প্ৰাইভেট বিলাকৰ 33, গভৰ্ণমেণ্ট কেইখনত অকণমান 40, 43 লৈকে গৈছে। তেনেকে ST হিলছৰ কেণ্ডিডেট এজনে আছিলে, গতিকে এখনত এপ্লাই পাইছে। ST প্লেনত তেনেকে 43, 53, 47, 38, 34 কে পাইছে। তেনেকে আপোনালোকে যদি আৰ্টছ আৰু আদাৰ্ছৰ খিনিটো চাই, তেনেকে আপোনালোকৰ অলমষ্ট কাট অফ মানে 38, 47, অৰ্থাৎ বৰপেটা ডিষ্ট্ৰিক্টত যিসকল ছাত্ৰ ছাত্ৰীয়ে এপ্লাই কৰিছিলে তেওঁলোকৰ মিনিমাম আপোনালোকে আৰ্নি যাব সকলে 40 পালে হৈ যাব, আৰু OBC সকলে 30 মান পালেও হৈ যাব। তাৰপিছত এইখিনি বাকীখিনিতো তাতকৈ কম পালে আপোনালোকে চিট পাই যাব যিকোনো এখন কলেজত, অৰ্থাৎ প্ৰাইভেট বা গভৰ্ণমেণ্টত আপোনালোকৰ চিট পোৱা সহজ হৈ পৰিব। গতিকে এই বুলি যি পৰীক্ষা হৈ গ'ল তাৰ ওপৰত ডিপেণ্ড কৰিয়ে আপোনালোকৰ কাট অফখন, অৰ্থাৎ 100ৰ ভিতৰত 55 বা যদি 55 আপুনি পাইছে তেতিয়াহ'লে আপুনি পাক্কা যে আপুনি চিটটো পাবই, অৰ্থাৎ আপোনাৰ এইটো কনফাৰ্ম। তেনেকে বৰপেটা ডিষ্ট্ৰিক্টত আপোনালোকে চাই ল'ব, গোটেইখিনি পঢ়ি নাথাকো আপোনালোকে চাব। তাৰপিছত আহিলে আপোনালোকৰ বঙাইগাঁও ডিষ্ট্ৰিক্টত দেখিছে দুখন কলেজ আছে, সেইকাৰণে দুইখনে গভৰ্ণমেণ্ট হয়, সেইকাৰণে আপোনালোক কাট অফটো চাওক আৰ্নি যাব 57 আৰু 55। এইফালে আৰ্টছ আৰু আদাৰ্ছৰ ক্ষেত্ৰত 48, 49, ছায়েন্সৰ ক্ষেত্ৰত অকণমান বেছি গৈছে, আৰ্টছৰ ক্ষেত্ৰত 48 আৰু 49 গৈছে। গতিকে আপোনালোকে এইখিনি চাব পাৰে। OBC 50, 50, এইফালে ST প্লেনছৰ 44, 43, SC 52, 48, EWS 37, 36, আৰু এইখিনি আপোনালোকক চাব আপোনালোকে 40। তাৰপিছত আহিলে আপোনালোকৰ কাছাৰ ডিষ্ট্ৰিক্টতো আপোনালোকৰ একেই, আপোনালোকৰ ৰাউণ্ড 1ত অলপ যিহেতু কাট অফ ৰাউণ্ড 1ত যিহেতু প্ৰথম ৰাউণ্ডখন দিয়া হয়, গতিকে আপোনালোকৰ তাত যাবই। আপোনালোকৰ চিট কেপাচিটিৰ ওপৰত ভিত্তি কৰি যিহেতু ৰিজাৰ্ভেশ্যনো থাকে, তাৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ এইখিনি ভাগ কৰি দিয়া হৈছে। গতিকে আপোনালোকে এইখিনি চাব, কাৰ্বি বড়ো ক্ষেত্ৰতো আছে এইবিলাক, কাৰ্বি বড়ো আপোনালোকৰো আছে, আপোনালোকৰ যি ৰিজাৰ্ভ আছে সেইটোটা আছে। গতিকে আপোনালোকে কাৰ্বি বড়ো ষ্টুডেণ্ট নাই কাৰণে এইখিনি খালী দিয়া হৈছে। তাৰপিছত আহিলে আপোনালোকৰ দৰং ডিষ্ট্ৰিক্টতো আপোনালোকে চাব পাৰে, ইয়াত আপোনালোকৰ ST হিলছৰ নাই। আপোনালোকৰ দৰং ডিষ্ট্ৰিক্টত দুখন আছে কাৰণে দুইখনে গভৰ্ণমেণ্ট হয়, সেইকাৰণে দেখিছে কাট অফ 60 আৰু 59। এইখিনিতে মই এটা কথা উল্লেখ কৰোঁ যে আপুনি যিখন ডিষ্ট্ৰিক্টত এপ্লাই কৰিছে বা যিটো ডিষ্ট্ৰিক্টত এক্সাম দিছিলে তাতহে আপোনালোকে এডমিশ্যন ল'ব পাৰিব। বাহিৰত মানে বেলেগ ডিষ্ট্ৰিক্টত আপুনি এডমিশ্যন ল'ব নোৱাৰে, লাগিলে আপুনি যিমান ল' কাট অফে যাওক বা আপুনি কেতিয়াও তাত চেঞ্জিং কৰিব নোৱাৰে। অৰ্থাৎ যেতিয়া আপোনাৰ কাউন্সেলিং আহিব, অনলাইন কাউন্সেলিং, সেইখিনি কথা মই পিছত জনাম। অনলাইন কাউন্সেলিং যেতিয়া আহিব তেতিয়া আপোনালোকে কিন্তু চেঞ্জিং কৰিব নোৱাৰে, অৰ্থাৎ আপোনাৰ নিজৰ ডিষ্ট্ৰিক্টতে আপুনি এপ্লাই কৰিব পাৰিব। গতিকে আপোনালোকৰ প্ৰচেছবোৰ জানিবৰ কাৰণে ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো। আপোনালোকক মই ইতিমধ্যে 2 বছৰ ধৰি আপোনালোকক ডিলেটৰ ওপৰত বহুত তথ্য জনাইছোঁ, গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বাকীখিনি জানিবৰ কাৰণে। ইয়াৰ পিছত আপোনালোকৰ ৰিজাল্টৰ পিছত অনলাইন কাউন্সেলিং হ'ব, অনলাইন কাউন্সেলিঙত আপোনালোকৰ গুৰুত্বপূৰ্ণ বহুত কথা আছে, তেতিয়া আপোনালোকে চিট পোৱা সহজ হৈ পৰিব, নহ'লে আপোনালোকে অলপ ভুল কৰিলে চিট নাপাব। ধেমাজিত আপোনালোকে চাব, ধেমাজিত এখন কলেজ আছে সেইকাৰণে দেখিছে কাট অফ 54, এইফালে আপোনালোকৰ আৰ্টছৰ ফালৰ পৰা 47 আৰু OBC MOC 51, এইফালে 42, ইয়াত ST হিলছ নাই, এইফালে ST হিলছ নাই, 51 ST প্লেনৰ ক্ষেত্ৰত আৰু ST প্লেনৰ ক্ষেত্ৰত 45 আৰ্টছ আৰু আদাৰ্ছৰ ক্ষেত্ৰত। তাৰপৰা তেনেকে যদি আপুনি চাই ধুবুৰী ডিষ্ট্ৰিক্টত দুইখন গভৰ্ণমেণ্ট হয়, ইয়াতো আপোনালোকৰ চাব 57, 52, অৰ্থাৎ 45, 40, 44, আপোনালোকৰ এইফালে চাব এইটো হৈছে 44, 43, আপোনালোকৰ 37 আৰু 25। এই যে তলত দিছে ৰেংক, অৰ্থাৎ আপোনালোকৰ এটা ৰেংক ওলাব, এটা হৈছে আনৰিজাৰ্ভ কেটেগৰী ৰেংক ওলাব, এটা হৈছে আপোনালোকৰ যিটো কাষ্টত থাকিব OBC ৰেংক এটা দিব আপোনালোকক। আপুনি OBC গোটেই ষ্টুডেণ্টখিনিৰ ভিতৰত আপোনালোকৰ ডিষ্ট্ৰিক্টত আপোনাৰ ৰেংকটো কিমান, আৰু আনৰিজাৰ্ভৰ ক্ষেত্ৰতো এটা দিব, UR ৰেংক এটা দিব, সেইটো ৰেংকৰ ভিতৰত আপোনালোকৰ চিট পোৱাৰ চান্স থাকে। গতিকে আনৰিজাৰ্ভ ৰেংকটো অলপ বেছি হাই হ'ব কাৰণ আপোনালোকৰ OBC ৰেংকতকে। গতিকে এইখিনি চাব, আনৰিজাৰ্ভ ৰেংকটো তেওঁ 17 আছিল, 17লৈকে যিসকল ছাত্ৰ ছাত্ৰী আছিল তেওঁলোকে 17লৈকে আছিল, অৰ্থাৎ
1ৰ পৰা 70 লৈকে থকাখিনিয়ে চিট পাই গৈছে, অৰ্থাৎ আনৰিজাৰ্ভ কেটেগৰীত। তেনেকে এইখনত 1ৰ পৰা 30 লৈকে যাৰ ৰেংক আছিলে তেওঁলোকে চিট পাই গৈছে। মানে তেনেকে আপোনালোকৰ ৰেংকখিনি দিয়া হয়। গতিকে আপোনাৰ ৰেংক কিমান সেইটো আপোনালোকে যেতিয়া ৰিজাল্ট দিব তেতিয়া গম পাই যাব আপোনাৰ ৰিজাৰ্ভ কেটেগৰী ৰেংক কিমান আৰু আনৰিজাৰ্ভ কেটেগৰী ৰেংক কিমান। এইখনৰ পৰা ভিত্তি কৰি তেতিয়া গম পাব যে আপুনি চিট পাব নে নাপায়। তাৰপিছত আহিলে আপোনালোকৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টত চাব আপোনালোকে ইয়াত এইখিনি ৰেংক 19 লৈকে দিয়া আছিল, তাৰপৰা 65 লৈকে দিয়া আছিল ইয়াত, তাৰপৰা 83, 22 এইখিনি আপোনালোকে চাব। এনেকৈ আপোনালোকৰ মই ভিডিঅ'টো পঢ়ি নাথাকো, যিটো বহুত দীঘলীয়া হৈ যাব ভিডিঅ'টো, সেইকাৰণে মই আপোনালোকক দি দিছো, আপোনালোকে পজ কৰি নিজৰ নিজৰ ডিষ্ট্ৰিক্টখিনি কাট অফখিনি চাই ল'ব পাৰিব। তাৰপৰা আহিলে আপোনালোকৰ ডিমা হাছাও ল' কাট অফ যায়, কাৰণ তাত বহুত ষ্টুডেণ্টে এপ্লাই নকৰে, অৰ্থাৎ ষ্টুডেণ্টো কম, সেইকাৰণে ইয়াত চাওক OBC 15 লৈকে গৈছে প্ৰথম ৰাউণ্ডতে চাওক, আৰু এইফালে 34 আনৰিজাৰ্ভত, এইফালে 31, অৰ্থাৎ এই ডিষ্ট্ৰিক্টত ডিমা হাছাও ডিষ্ট্ৰিক্টত চিট একেবাৰে খালী থাকি যায়। শেষত গৈও আপোনালোকৰ বহুত চিট খালী থাকি যায় ডিমা হাছাও ডিষ্ট্ৰিক্টৰ পৰা, কাৰণ ইয়াত আপোনালোকৰ এপ্লাই বহুতে নকৰে। সেইকাৰণে ডিমা হাছাও ডিষ্ট্ৰিক্টত এখন কলেজে আছে, সেইখনত পঢ়িবৰ কাৰণেও কোনো এপ্লাই নকৰে, সেইকাৰণে বহুত চিট খালী থাকি যায়। দেখিছে PWD 3 নম্বৰ পোৱাৰ কাৰণেও চিট পাই গৈছে, এইটো একদম দেখিছে 3 নম্বৰ কাৰণেও চিট পাই গৈছে, অৰ্থাৎ 3 নম্বৰ পালেও আপুনি চিট পাব, মানে তেনেকুৱা ধৰণৰ কথা যদি এপ্লাই কৰিছে। তাৰপৰা আহিলে আপোনালোকৰ গোৱালপাৰা ডিষ্ট্ৰিক্টত আপোনালোকে চাওক ডাইৰেক্ট গোৱালপাৰা দুধনৈ আৰু BTC দুধনৈ এই দুখনেই আছে। ইয়াতো আপোনালোকৰ কাট অফ চাওক PWD ইয়াত 10 হৈ গৈছে, আৰু 2 দিছে না আপোনালোকে ইয়াত 2 নম্বৰ কাট অফ গৈছে। আপোনালোকৰ PWD ষ্টুডেণ্ট নাই কাৰণে ইয়াত 2 নম্বৰ কাট অফ গৈছে, আৰু ইয়াত 10 গৈছে। গতিকে PWD ষ্টুডেণ্ট যদি আছে গোৱালপাৰা ডিষ্ট্ৰিক্টত তেওঁলোকে চিট সহজে পাই যাব। তাৰপৰা আহিলে আপোনালোকৰ গোলাঘাট ডিষ্ট্ৰিক্টত আপোনালোকে চাওক, গোলাঘাট ডিষ্ট্ৰিক্টত 48, 45, 45, 47। যেতিয়া মই DLED দিছিলো গোলাঘাট ডিষ্ট্ৰিক্টৰ ফালৰ পৰা, তেতিয়া মোৰ যিটো মাৰ্কছ আছিলে আপোনালোকৰ এণ্ট্ৰেঞ্চৰ যিটো মাৰ্কছ আছিলে মোৰটো আছিলে 53 মই পাইছিলো আপোনালোকৰ ইয়াৰ ফালৰ পৰা গোলাঘাট ডিষ্ট্ৰিক্টৰ পৰা 53 মই পাই পেলাই মই কোৱালিফাইড হৈছিলো, অৰ্থাৎ মোৰ নামটো আহিছিলে, কিন্তু মই নপঢ়িলো। গোলাঘাট ডিষ্ট্ৰিক্টত তেতিয়া মোৰ আনৰিজাৰ্ভত 53 পাই মানে কোৱালিফাই হৈছিলো ছায়েন্সৰ ফালৰ পৰা। তেতিয়া আপোনালোকৰ যেতিয়া মই পাইছিলো তেতিয়া আপোনালোকৰ HSৰ মাৰ্কছো যোগ কৰা হৈছিলে, কিন্তু এইবাৰ HSৰ মাৰ্কটো আপোনাৰ 2023 চনৰ পৰা উঠাই দিয়া হ'ল। গতিকে তাৰ পৰা আপোনালোকে 23 চনৰ পৰা অকল এণ্ট্ৰেঞ্চৰ মাৰ্কটোৱে ধৰা হয়। গতিকে গোলাঘাট ডিষ্ট্ৰিক্টত এইখিনি চাওক। তাৰপিছত আহিলে আপোনালোকৰ হাইলাকান্দি ডিষ্ট্ৰিক্টখিনি চাওক আপোনালোকে। এইটো কাট অফ 59, 53, 58 গৈছে হাইলাকান্দি ডিষ্ট্ৰিক্টতো, আৰু ST প্লেনৰ নাই ষ্টুডেণ্ট। এইফালে ST প্লেনৰ 800 আছে ষ্টুডেণ্ট, তেওঁ 7 নম্বৰ পাইছে। সেইটো ৰেংকটো চাওক 1302, ইমান ডাঙৰ এটা ৰেংক হৈও তেওঁ চিট পাইছে কাৰণ ষ্টুডেণ্ট নাই কাৰণে। তাৰপিছত আহিলে আপোনালোকৰ তিনিচুকীয়া ডিষ্ট্ৰিক্ট, এখন কলেজ আছে কাৰণে আপোনালোকৰ আনৰিজাৰ্ভত 48 গৈছে। তাৰপিছত আহিলে আপোনালোকৰ এইফালে আৰ্টছ আৰু আদাৰ্ছত 51, তাৰপিছত ST হিলছ নাই ইয়াত ST হিলছ আছে আদাৰ্ছ আৰু আৰ্টছৰ ক্ষেত্ৰত, ছায়েন্সৰ ক্ষেত্ৰত ST হিলছ নাই, 23 নম্বৰ পাইছে। তাৰপিছত আহিলে যোৰহাট ডিষ্ট্ৰিক্টত দুখন কলেজ আছে, দুখনেই গভট হয়। যোৰহাট ছায়েন্সৰ ক্ষেত্ৰত আপোনালোকৰ 60, অৰ্থাৎ হাই কাট অফ 60, আপোনালোকৰ আনৰিজাৰ্ভ ক্ষেত্ৰত 55, তাৰপৰা এইফালে আৰ্টছ আৰু ছায়েন্সৰ ক্ষেত্ৰত 48 আৰু 54, এইফালে ছায়েন্সৰ 52, 58 হয় আপোনালোকৰ, আৰু এইফালে 46, 51। আপোনালোকৰ এইবুলি মাৰ্কছটো ইমানৰ ৰেঞ্জৰ ভিতৰতে থাকিব লাগিব, অৰ্থাৎ ইমান যদি আপোনালোকে পাম বুলি ভাবিছে তেতিয়াহ'লে কনফাৰ্ম আপুনি চিট পাবই। তাৰপিছত আহিলে আপোনালোকৰ মাজুলী ডিষ্ট্ৰিক্টত এখন থকাৰ কাৰণে ইয়াতো হাই কাট অফ গৈছে। ৰাউণ্ড 2, ৰাউণ্ড 3 আপোনালোকৰ যিখন আছে সেই কাট অফ লিষ্টখন চাই ল'লে আপোনালোকে গম পাই যাব যে লাষ্ট কিমান কাট অফলৈকে চিট দিয়া আছে, অৰ্থাৎ আপোনালোকে ৰাউণ্ড 3 খন চালেহে গম পাব। কাট অফ লিষ্ট ৰাউণ্ড 3 খন চালেহে গম পাব। আপোনালোকৰ যদি প্ৰয়োজন আছে এখন চাম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব যে ৰাউণ্ড 3 কাট অফ লাগে, অৰ্থাৎ ৰাউণ্ড 2 আৰু ৰাউণ্ড 3ও লাগে, গতিকে তেতিয়া মই আপোনালোকক ভিডিঅ' যোগেদি দেখুৱাই দিম। মাজুলী ডিষ্ট্ৰিক্টত চাব পাৰে। তাৰপিছত আহিলে আপোনালোকৰ কামৰূপ ডিষ্ট্ৰিক্টত আপোনাৰ ডাইৰেক্ট কামৰূপ, ৰঙিয়া, তাৰপিছত ৱেষ্ট গুৱাহাটী কলেজ অফ এডুকেশ্যন মালিগাঁও গুৱাহাটী, বাইহাটাৰ BEd কামৰূপত এইখিনি গৈছে আপোনালোকৰ। যিহেতু 4খন কলেজ আছে গতিকে কামৰূপত ইয়াতো আপোনাক অলপ ল' কাট অফে গৈছে, ST হিলছৰ ক্ষেত্ৰত ল' আপোনালোকৰ, কিন্তু ছায়েন্সৰ ক্ষেত্ৰত আনৰিজাৰ্ভত 56, 66, 51, 53 আপোনালোকৰ কাট অফ গৈছে। গতিকে আপোনালোকে চাব পাৰে কামৰূপৰ ডিষ্ট্ৰিক্ট। তাৰপিছত আহিলে আপোনালোকৰ ডিষ্ট্ৰিক্ট কাৰ্বি আংলঙত এখন থকাৰ কাৰণে ইয়াতো আপোনালোকৰ কাট অফ অলপ হাই গৈছে, আৰু ষ্টুডেণ্ট কমো থকাৰ কাৰণে লও গৈছে। আপোনালোকে চাব ইয়াত 49, 29 কি গৈছে, এইফালে 45, 40 এনেকৈ আপোনালোকৰ কাট অফখিনি গৈছে ছায়েন্সৰ ক্ষেত্ৰতো আৰু আৰ্টছৰ ক্ষেত্ৰতো। গতিকে আপোনালোকে যিসকল কাৰ্বি আংলঙৰ দিছে তেওঁলোকে চাই ল'ব পাৰিব কাট অফ লিষ্ট। তাৰপিছত আহিলে আপোনালোকৰ কৰিমগঞ্জ ডিষ্ট্ৰিক্ট 3খন থকাৰ কাৰণে এখন গভৰ্ণমেণ্ট, 2খন প্ৰাইভেট হয়। ইয়াত আপোনালোকে প্ৰাইভেটত চিট বেছি থাকে, গভৰ্ণমেণ্টত কম চিট থাকে, সেইকাৰণে আপোনালোকৰ গভৰ্ণমেণ্টত
ইতিমধ্যে মই চিট কেপাচিটিখিনি আপোনালোকক জনাইছিলোঁৱেই, আপোনালোকে হয়তো চাইছে দেখিছেই মোৰ ভিডিঅ'ত মই জনাইছিলোঁ। আপোনালোকে চিট কেপাচিটিখিনি চাই ল'ব, ক'ত কিমান চিট আছে। আপোনালোকৰ এই দুখনত আপোনালোকৰ প্ৰাইভেটত যিহেতু চিট অলপ বেছি থাকে, গতিকে আপোনালোকৰ ইয়াত 24, 28লৈকে দিয়া হৈছে OBC। এইফালে 32, 31লৈকে দিয়া হৈছে, গতিকে আপোনালোকে এইখিনি চাব পাৰে কৰিমগঞ্জ ডিষ্ট্ৰিক্ট। তাৰপৰা কোকৰাঝাৰ ডিষ্ট্ৰিক্ট, কোকৰাঝাৰ ডিষ্ট্ৰিক্টত আপোনালোকৰ BTC কোকৰাঝাৰত চাওক, এইফালে আপোনালোকৰ ইউআৰ কেটেগৰী নাই, আপোনালোকৰ ষ্টুডেণ্ট নাই। 36 আপোনালোকৰ এইফালে নাই, আপোনালোকৰ এইখিনি চাব পাৰে কোকৰাঝাৰ ডিষ্ট্ৰিক্টত, গতিকে এইখিনি চাব পাৰে আপোনালোকে। কাৰ্বি বড়ো ইয়াত আছে আপোনালোকৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টত, সেনে দিছে ইয়াত বড়ো কেণ্ডিডেট আছে কাৰণে, এইফালে কাৰ্বি বড়ো আছে কাৰণে তেওঁলোকে চিট পাইছে। 25, 26, 28 নম্বৰতে পাই গৈছে। তাৰপিছত আহিলে লখিমপুৰ ডিষ্ট্ৰিক্টত চাব পাৰে আপোনালোকে, ইয়াতো কাট অফ 51, 56, 51, 47, 52, 47কে গৈছে। এইফালে 47, 47, 44, 47, 52, 47, অৰ্থাৎ অলমষ্ট আপোনালোকৰ 40ৰ ওপৰত যদি আপোনালোকে মাৰ্কছ পাম বুলি ভাবিছে 100ৰ ভিতৰত, অৰ্থাৎ 40+ পাম বুলি যদি ভাবিছে, তেতিয়াহ'লে আপোনালোকৰ চিটটো কনফাৰ্ম বুলি ধৰি লওক। নিশ্চিন্ত মানে আপোনালোকে DLED পঢ়িবলৈ চান্স পাব। তাৰপিছত আহিলে মৰিগাঁও ডিষ্ট্ৰিক্টত দুখন আছে কাৰণে ইয়াত চাব 55, 40, 40, 27, ST Hills 19.50লৈকে গৈছে। যিহেতু নিগেটিভ মাৰ্কিং থাকে, গতিকে আপোনালোকৰ পইণ্টতো আহিছে। আপোনালোকে জানে নিগেটিভ মাৰ্কিং আছে যিহেতু, এইখিনি আপোনালোকে চাব পাৰে মৰিগাঁও ডিষ্ট্ৰিক্ট। তাৰপৰা নগাঁও ডিষ্ট্ৰিক্টত আপোনালোকৰ 7খন কলেজ থকাৰ কাৰণে, অৰ্থাৎ বৰপেটাৰ নিচিনাকে নগাঁও ছেইম হয়। ইয়াত আপোনালোকৰ 4খন আপোনালোকৰ হয়তো ইয়াত 4খন আছে গভৰ্ণমেণ্ট কলেজ আৰু 3খন আপোনালোকৰ প্ৰাইভেট হয়। এই 4খন আপোনালোকৰ গভৰ্ণমেণ্ট হয়, BTC ৰহা নৰ্মেল স্কুল, CTE আৰু ডাইৰেক্ট নগাঁও। এইখনত চাব আপোনালোকে কাট অফ বিলাক চাব আপোনালোকে। ইয়াত আপোনালোকে যিসকল নগাঁৱৰ পৰা দিছে তেওঁলোকে এইখন চাব, ভালদৰে চাই ল'ব। আপোনালোকৰ ৰেংকখিনি চাব 26লৈকে গৈছে ST Hills। তাৰপৰা যে আনৰিজাৰ্ভ চাওঁ 45, 50, 54, 47, 39, 39, 38 গৈছে। এইফালে চায়েন্সত 39, 42, 35, 49, 62, 57, 53লৈকে আপোনালোকৰ কাট অফ গৈছে। গতিকে এইখিনি চাই ল'ব পাৰে আপোনালোকে, এইখিনি আপোনালোকে চাব পাৰে ইয়াত আপোনালোকৰ নগাঁও ডিষ্ট্ৰিক্টত, যিসকল নগাঁৱৰ পৰা বিলং কৰে। তাৰপৰা আহিলে আপোনালোকৰ নলবাৰী ডিষ্ট্ৰিক্টত আপোনালোকৰ কাট অফখিনি চাওক। এইখিনি আপোনালোকৰ নলবাৰী ডিষ্ট্ৰিক্ট, ইয়াত 60, 61, 58 গৈছে। আচলতে ষ্টুডেণ্টৰ ওপৰতো ডিপেণ্ড কৰে, ভাল ষ্টুডেণ্ট আছে যদি কাট অফটো অভিয়াছলি হাই যাব, কাৰণ তেওঁলোকে যদি ভাল মাৰ্কছ কেৰি কৰিছে তেতিয়াহ'লে আপোনালোকৰ কাট অফখিনি লৈ যাব। যদি ভাল মাৰ্কছ নাপায় তেতিয়াহ'লে কাট অফো লৈ যাব, সেইটোৰ ওপৰত ডিপেণ্ডো কৰে আচলতে। এইখিনি আপোনালোকৰ নলবাৰী ডিষ্ট্ৰিক্ট। তাৰপৰা শিৱসাগৰ ডিষ্ট্ৰিক্ট, ডাইৰেক্ট শিৱসাগৰ, সোণাৰী আৰু জয়সাগৰ 3খনে গভটে হয়। এনে আপোনালোকৰ কাট অফখিনি চাব পাৰে ইয়াত। আপোনালোকৰ এইখিনি আপোনালোকৰ শিৱসাগৰ ডিষ্ট্ৰিক্টৰ কাট অফখিনি আপোনালোকে ইয়াত চাব পাৰে। শিৱসাগৰ ডিষ্ট্ৰিক্ট এইবুলি এইখিনিও চিমে যাব। গতিকে আপোনালোকৰ শিৱসাগৰ ডিষ্ট্ৰিক্টৰ পিছত আহিলে আপোনালোকৰ শোণিতপুৰত আছে আপোনালোকৰ 4খন কলেজৰ কাট অফখিনি আপোনালোকে চাই ল'ব পাৰে। এইখিনি ৰেংকবিলাক চাব আপোনালোকে, ৰেংকবিলাক কিমান হাই ৰেংকলৈকে গৈছে, অৰ্থাৎ কিমান ৰেংক গৈছে আপোনালোকে চাব পাৰে। কেণ্ডিডেট কিমান হৈছিলে এইটোও চাব পাৰে আপোনালোকে, ৰেংকতে গম পাব কিমান কেণ্ডিডেট মানে আছিলে মানে তাত, সেইটো মানে এপ্লাই কৰা কেণ্ডিডেট কিমান। গতিকে এইখিনি চাব পাৰে আপোনালোকে শোণিতপুৰ ডিষ্ট্ৰিক্টত। তাৰপৰা আহিলে আপোনালোকৰ শোণিতপুৰ পিছত নাই আৰু, এইখিনি আছিলে আপোনালোকৰ শোণিতপুৰ ডিষ্ট্ৰিক্ট লাষ্ট আছিলে। গতিকে আপোনালোকৰ এইখিনি ডিষ্ট্ৰিক্টৰ গতিকে কাট অফখিনি মই জনাই দিলোঁ। যদি ভিডিঅ'টো চাই উপকৃত হ'ল, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ।